মাজুলী ফাৰ্মলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমাৰ সৰিয়হতলীৰ দেখুৱাব বিচাৰিম। আমাৰ এই সৰিয়হ প্ৰায় ফুলিব হৈছেগৈ আৰু চ' আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া সৰিয়হ ধুনীয়াকৈ ওলাইছে আৰু কিছুমান ফুলিছে আৰু এতিয়া ফুলিব লৈছে। ইয়াত দেখুৱাই দিছোঁ। আমাৰ পূৰা ফুল অৰ্গেনিক হয়। ইয়াত কোনো ধৰণৰ আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, আনকি আমি গোবৰ চোবৰ একো লগোৱাও নাই। নতুন মাটি হয় আচলতে। ইয়াত যেনেকৈ আছিলে তেনেকৈ হাল বাই আমি ইয়াত সিঁচিছিলোঁ। ইয়াত এতিয়ালৈকে কোনো ধৰণৰ ৰাসায়নিক সাৰো প্ৰয়োগ কৰা নাই আৰু গোবৰো দিয়া নাই। একদম নতুন মাটি হয় আৰু ভৱিষ্যতেও আমি ৰাসায়নিক সাৰ নিদিওঁ। ইয়াত ধুনীয়াকৈ ওলাই গৈছে। মাজে মাজে কিছুমান ক'ৰবাত অকণমান বেয়া হৈছে যদিও এপ্ৰক্সিমেটলি ভালেই হৈছে আৰু এয়া প্ৰায় ইয়াত এইডোখৰত এইটো প্লটত আমাৰ 30 বিঘা আছে। এই চাইডটো অকণমান বেয়া হৈছে বাৰু দেই, বাকী মোটামুটিভাৱে ভালেই হৈছে আৰু এয়া ফুলিছে আৰু দুদিনমান পিছতে হালধীয়া হৈ যাব, দেখিবলৈ ধুনীয়া লাগিব। ঠিকে আছে আৰু এইটো চাইডে পুৰা ধুনীয়া হৈছে দেই। এই মাজত খালি এইফালে অকণমান বেয়া হৈছে দেই। কিছুমান আচলতে হাল বাওঁতে ৰোটাৰ একবাৰেই মাৰিলোতো, য'ত মানে মাটিখিনি ভালকৈ গৰু মিহি নহ'ল সেইখিনিত অকণমান বেয়া হৈছে বাৰু। বাকী ঠিকে আছে, মোটামুটিভাৱে ভালেই আৰু পিছলৈ আমি এতিয়া পকিব এইখিনি চপাই মেলি আমি ট্ৰেডিশ্যনেল ৱেত মানে উড প্ৰেছত আমি খাটি সৰিয়হৰ তেল উলিয়াম বুলি ভাবিছোঁ। কি হয়গৈ দেখা যাব। সেই মূৰলৈকে এয়াই আৰু